সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে। আজি পুনৰ এটি নতুন ৰেচিপি লৈ আহিলোঁ। কচুৰ সৈতে ৰন্ধা মাছৰ এটি সোৱাদ লগা ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব, আৰু যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো যদি অসমীয়া পাকঘৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আহক তেতিয়াহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে 3 টুকুৰা মাছ নিমখ আৰু হালধি সানি ল'ব লাগিব, আৰু কচুখিনি বাকলি গুচাই ল'ব লাগিব। পিঁয়াজৰ বাকলি গুচাই ৰাখিব। কচুখিনি ভালকৈ ধুই কুকাৰ এটাত দি দিব লাগিব, আৰু সোৱাদমতে নিমখ আৰু পানী দি ঢাকনি লগাই সিজাই ল'ব লাগিব। আনফালে কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি তেলখিনি ভালকৈ গৰম হ'লে নিমখ হালধি সানি ৰখা মাছ কেইপিচ ভাজি ল'ব, আৰু ইলুটি শিলুটি কৰি মাছ কেইপিচ ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। আৰু সেই মাছ ভজা তেলতে কাটি লোৱা পিঁয়াজ, খুন্দি লোৱা আদা আৰু সিজাই লোৱা কচুখিনি দি দিব লাগিব, আৰু অতি কমেও 2-3 মিনিট ভাজি তাত হালধি গুড়ি দি দিব, আৰু তাৰপিছত সিজাই লোৱা কচুৰ পানীখিনি দি দিব, আৰু লগতে আৰু অলপমান পানী দি ভালকৈ উতল আহিলে ভাজি ৰখা মাছ কেইপিচ দি 5 মিনিটমান সময় ভালকৈ হাই ফ্লেমত উতলোৱাৰ পিছত নমোৱাৰ আগে আগে কেঁচা জলকীয়া 2টা কাটি দি দিব। আৰু এয়া কচুৰ সৈতে মাছৰ জোল ৰেডি। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।